মুছলমান সমাজৰ পৰা ওলোৱা এজন ভাল ব্যৱসায়ী আৰু একাডেমিচিয়ান তেওঁ খতম কৰিবৰ কাৰণে বোলে আমাৰ মুখ্যমন্ত্ৰীজনৰ জন্ম হৈছে ক্ৰছ কাৰেণ্ট নামৰ চেনেলটোৰ যিজন সাংবাদিক কি আছিলে নামটো কি নাম দিলৱাৰ হুছেইন মজুমদাৰে যেতিয়া বেলেগে সাহস নকৰোঁতে বেলেগ সাংবাদিকে কথা ক'বলৈ সাহস নকৰোঁতে আমাৰ দিলৱাৰ হুছেইন মজুমদাৰে যেতিয়া ক'লে যে অসম চৰকাৰখনে এপেক্স বেংকটোৰ টকা খাই শেষ কৰিছে লগে লগে ক'লে যে মহবুবুল হক আৰু দিলৱাৰ হুছেইন হকক খতম কৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰী হৈছোঁ হয়নে সন্দেহ নাই আজিকালি কি হয় আজিকালি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় মোৰ লগত বিধানসভাত আপোনালোকে বিতৰ্কবিলাক যদি কেতিয়াবা চাই মই কেতিয়াবা বিধানসভাত যে কথা কওঁ আপোনালোকে কেতিয়াবা কেতিয়াবা চাই নে নাচায় সাইডে একজন মানুষ দেখি না ওই তোমরা বসে কি করো কি কাজ কি বানেন গুতাইব গুতাইব হ্যাঁ কিলো হ্যাঁ কামের নামে খালে ফাং ফুং কথা নে সারাদিন তো ফাঁকি মারা হয় তো তোমার ঠিকাদারের নাম কি বাড়ি কনে বরপাড়া পাড়া না বরপাড়া না পেড়া হ্যাঁ 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 জনতা বালুগিরি এইখানে তুমি কি করতে আসছো রিং ঠিক আছে